ডেভেলপমেণ্ট ইছ্যু আছে, উন্নয়ন, ট্ৰেন্সপাৰেঞ্চি, চাকৰি তাকৰি এইবিলাকৰ এটা পজিটিভ ইম্পেক্ট আছিলে। তাৰ উপৰিও ন্যায়ৰ অগ্ৰাসনৰ বিৰুদ্ধে চৰকাৰখনৰ যি কঠোৰ পদক্ষেপ সেইখিনি অসমীয়া মানুহৰ মনত সোমাই গৈছে। অসমীয়া মুছলমান মানুহে বিজেপিক ভোট দিছে, গতিকে সেই গোটেইখিনি চাই এটা ভাল লিডে হ'ব লাগে। কিন্তু মই মানুহৰ মতামতৰ ওপৰত গৈ মোৰ মুখেৰে কোৱাতকৈ 4 তাৰিখলৈকে আমি ৰৈ দিলে ভাল হ'ব। কিন্তু আমি লখিমপুৰ চিটো জিকিম, বিহপুৰীয়া ক্লিয়াৰ, ৰঙানদী আমি জিকিছোঁ, ঢকুৱাখানা আমি জিকিছোঁ, আৰু মোৰ নিজৰ গোটেইখিনি কেলকুলেশ্যন কৈছে 100-200মান চিট NDA পাব লাগে। ডেভেলপমেণ্ট ইছ্যু আছে, উন্নয়ন, ট্ৰেন্সপাৰেঞ্চি, চাকৰি তাকৰি এইবিলাকৰ এটা পজিটিভ ইম্পেক্ট আছিলে। তাৰ উপৰিও ন্যায়ৰ অগ্ৰাসনৰ বিৰুদ্ধে চৰকাৰখনৰ যি কঠোৰ পদক্ষেপ সেইখিনি অসমীয়া মানুহৰ মনত সোমাই গৈছে। অসমীয়া মুছলমান মানুহে বিজেপিক ভোট দিছে, গতিকে সেই গোটেইখিনি চাই এটা ভাল লিডে হ'ব লাগে। কিন্তু মই মানুহৰ মতামতৰ ওপৰত গৈ মোৰ মুখেৰে কোৱাতকৈ 4 তাৰিখলৈকে আমি ৰৈ দিলে ভাল হ'ব। কিন্তু আমি লখিমপুৰ চিটো জিকিম, বিহপুৰীয়া ক্লিয়াৰ, ৰঙানদী আমি জিকিছোঁ, ঢকুৱাখানা আমি জিকিছোঁ, আৰু মোৰ নিজৰ গোটেইখিনি কেলকুলেশ্যন কৈছে 100-200মান চিট NDA পাব লাগে।